নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 3 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ। বন বিভাগৰ বৃহৎ পদক্ষেপ, জড়িত হ'ব 10 লাখ শিক্ষাৰ্থী আৰু লাভ কৰিব ধন। আৰু আগষ্ট মাহৰ 10 তাৰিখৰ পৰাই অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হ'ব আৰু নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হ'ব আৰু নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থীৰ সকলো শিক্ষাৰ্থী ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব আৰু আগষ্টৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই অভিযান আৰু একোজনকৈ শিক্ষাৰ্থীয়ে 10 যুৱকৈ গছপুলি ৰোপণ কৰিব আৰু নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকল ইয়াৰ সৈতে সংযুক্ত হ'ব আৰু যিসকল এই গছপুলি ৰোপণ অভিযানত সংযুক্ত হ'ব তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণ পত্ৰ দিয়া হ'ব আৰু কিছুদিন পিছত ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া আৰু গছপুলিসমূহ জীয়াই থাকিলে লাভ কৰিব 1500 টকা আৰু ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ। অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষ আৰু 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এইসমূহ গছপুলি আৰু আগষ্ট মাহৰ 10 তাৰিখৰ পৰাই অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হ'ব আৰু নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব। কি নথি দেখুৱাই প্ৰমাণ কৰিব লাগিব নাগৰিকত্ব? বৃহৎ ৰায়দান প্ৰদান কৰিছে আদালতে আৰু পান বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নকয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইবাৰ গুৰুত্বপূৰ্ণ ৰায়দান আহি পৰিছে। নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবিষৰ তথ্য প্ৰমাণৰ আৱশ্যক হ'ব আপোনাক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ এইবাৰ ডাঙৰ ৰায়দান প্ৰদান কৰিছে আদালতে। পান বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নকয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়। নাগৰিকত্বৰ প্ৰমাণৰ বাবে সঠিক বংশবিষৰ তথ্য প্ৰমাণৰ আৱশ্যক হ'ব আৰু বংশবিষ বিচ্ছিন্ন হ'লে তাৰো সঠিক তথ্য প্ৰমাণৰ আৱশ্যক হ'ব। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ, কম্পিউটাৰ প্ৰিণ্ট উলিওৱা NRCৰ শ্লিপখন নকয় আপোনাৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি খুবেই জৰুৰী খবৰ। আপুনি কম্পিউটাৰৰ পৰা যদিহে আপুনি NRCৰ শ্লিপখন উলিয়াইছিল, সেইখনো আপোনাৰ নাগৰিকত্বৰ প্ৰমাণ নকৰে। নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবিষৰ তথ্য প্ৰমাণৰ আৱশ্যক হ'ব আৰু বংশবিষ বিচ্ছিন্ন হ'লে তাৰো সঠিক তথ্য প্ৰমাণৰ আৱশ্যক আৰু এগৰাকী লোকক বিদেশী ঘোষণা কৰা ৰায়ৰ প্ৰত্যাখ্যানৰ গোচৰত এই ৰায় প্ৰদান কৰা হৈছে আৰু নাগৰিকত্ব প্ৰমাণ পত্ৰক লৈ ডাঙৰ ৰায়দান এইবাৰ আদালতৰ। পান বা ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নকয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। ৰাজ্যত থাকিব নোৱাৰিব এটাও অবৈধ মিল আৰু একশ্যন মোডত নামিছে এইবাৰ বন বিভাগ। অবৈধ কাঠৰ মিল আৰু দোকানে অভিযান দেখিবলৈ পোৱা গৈছে। একশ্যন মোডত এইবাৰ বন বিভাগক দেখিবলৈ পোৱা গৈছে। অবৈধ কাঠৰ মিল আৰু কাঠৰ দোকানত অভিযান বন বিভাগৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এতিয়া ব্ৰেকিং নিউজ। ৰাজ্যত থাকিব নোৱাৰিব এটাও অবৈধ মিল আৰু একশ্যন মোডত এইবাৰ বন বিভাগ। অবৈধ কাঠৰ মিল আৰু কাঠৰ দোকানত অভিযান চলাইছে বন বিভাগে। উজনি অসমত সৰ্বমুঠ 21টা অভিযান এই মুহূৰ্তত অব্যাহত আছে। নামনি অসমত অভিযান সৰ্বমুঠ 18টা কাঠৰ মিল আৰু উত্তৰ অসমত সৰ্বমুঠ 8টা অভিযান সম্পন্ন কৰিছে আৰু অবৈধ কাঠফলা মিল, অবৈধ কাঠৰ বিৰুদ্ধে বন বিভাগৰ অব্যাহত অভিযান আৰু টুইটযোগে এইবাৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰি কৰিছে এই বিশেষ তথ্য। সমগ্ৰ ৰাজ্যবাসীক জনাইছে আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে আপোনাৰ বাবে আছে
ভাল খবৰ এবাৰ হুৰাহুৰে কমিছে সোণৰ দাম মুঠ 50,000 টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ দাম আৰু সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ পুনৰ হুৰাহুৰে কমিছে এইবাৰ সোণৰ দাম প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পালে 2000 কোটি টকা এই মুহূৰ্তৰ খবৰ জনাইছো এটি ভাল খবৰ সমগ্ৰ দেশবাসীৰ বাবে সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ পুনৰ হুৰাহুৰে কমিছে এইবাৰ সোণৰ দাম প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পালে 2000 কোটি টকা আৰু প্ৰতি 10 গ্ৰামত 1,42,546 টকা আছিল আৰু চলিত বৰ্ষৰ সৰ্বোচ্চ সোণৰ দাম হৈছিল 1,92,991 টকা আৰু এতিয়ালৈকে 50,000 টকা পৰ্যন্ত হ্ৰাস পাইছে সোণৰ দাম আৰু ভাৰতীয় বজাৰত সোণৰ চাহিদা 70% হ্ৰাস হৈছে চৰকাৰে সোণৰ ওপৰত 6ৰ পৰা 15% শুল্ক বৃদ্ধিৰ পাছতে হ্ৰাসৰ চাহিদা আহি পৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে নাগৰিকক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ কৈছিল আৰু এই আহ্বানৰ পাছতে এইবাৰ মন্থৰ হৈছে সোণৰ চাহিদা আৰু এই আহ্বানৰ পাছতে মন্থৰ হৈছে সোণৰ চাহিদা সোণ ক্ৰয় কৰাৰ বিপৰীতে বহু পৰিয়ালে বিক্ৰী কৰিবলৈ ওলাইছে সোণ আৰু সোণৰ বিপৰীতে বৃদ্ধি পাইছে এইবাৰ ৰূপৰ দাম 24 কেৰেট 1 গ্ৰামৰ সোণৰ দাম 190 টকালৈ হ্ৰাস হৈছে আৰু 100 গ্ৰাম সোণত হ্ৰাস পালে 19,000 টকা আৰু সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ কিয়নো এইবাৰ প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পালে 2000 কোটি টকা এই মুহূৰ্তত জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ পতন হ'ব নেকি বিজয় থালাপতিৰ চৰকাৰ টিভিকেৰ বিধায়কক 50 কোটিৰ প্ৰলোভন আৰু বিজয় থালাপতি চৰকাৰৰ পতন ঘটাবলৈ 50 কোটি টকাৰ প্ৰলোভন দেখুওৱা হৈছে আৰু 15 জন বিধায়কক অফাৰ দিছিল 50 কোটি টকা আৰু বিজয় থালাপতিৰ চৰকাৰ ভাঙিবলৈ কৰিব বিচাৰিছিল বিধায়কৰ কেনাবেচা এই মুহূৰ্তৰ খবৰ জনাইছো এটি ব্ৰেকিং নিউজ বিজয় থালাপতি চৰকাৰৰ পতন ঘটাবলৈ 50 কোটি টকাৰ প্ৰলোভন দেখুওৱা হৈছে আৰু 15 জন বিধায়কক অফাৰ দিছিল 50 কোটি টকা বিজয় থালাপতিৰ চৰকাৰ ভাঙিবলৈ কৰিব বিচাৰিছিল বিধায়কৰ কিনাবেচা আৰু থালাপতিৰ বিধায়কৰ সংখ্যা হ্ৰাস কৰি পতন ঘটাব বিচাৰিছিল চৰকাৰখনৰ আৰু বিৰোধী দল ডিএমকেৰ শীৰ্ষ নেতাই এই প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাইছো টিভিকেৰ বহু বিধায়কক যোগাযোগ কৰি ডিএমকে দিছিল কোটি কোটি টকাৰ প্ৰস্তাৱ আৰু অভিযোগ মতে পূৰ্বৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিন আৰু তেওঁৰ পুত্ৰৰ নিৰ্দেশত ৰচা হৈছিল এই ষড়যন্ত্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 জন লোকক আৰু থিৰুনাভুক্কাৰছু নামৰ এজন লোকে দিছিল ধনৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে বিধায়কক প্ৰদান কৰা হৈছিল ভাবুকি আৰু বিধায়ক এন ইলায়াৰাজাৰ এফআইআৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল 3 জনক আমি এই মুহূৰ্তৰ খবৰ জনাইছো বিজয় থালাপতিৰ চৰকাৰ ভাঙিবলৈ কৰিব বিচাৰিছিল বিধায়কৰ কেনাবেচা আৰু 15 জন বিধায়কক অফাৰ দিছিল 50 কোটি টকা আৰু বিজয় থালাপতি চৰকাৰৰ পতন ঘটাবলৈ 50 কোটি টকাৰ প্ৰলোভন দেখুওৱা হৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ব্যৱসায়ীসকলক বান্ধি দিয়া হৈছে 7 দিনৰ সময়সীমা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলিব এতিয়া বৃহৎ উচ্ছেদ এবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলিব বৃহৎ উচ্ছেদ অভিযান 7 দিনৰ সময়সীমা বান্ধি দিয়া হ'ল ব্যৱসায়ীসকলক আৰু অতি শীঘ্ৰেই দোকানসমূহ পথৰ দাঁতিৰ পৰা উঠাই নিবলৈ জাননী প্ৰদান কৰা হৈছে ভাঙি দিয়া হ'ব ঘাইপথৰ সীমাৰ ভিতৰত থকা সকলো দোকান পোহাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ব্ৰেকিং নিউজ এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহৎ উচ্ছেদ অভিযানৰ যোজা 7 দিনৰ সময়সীমা বান্ধি দিয়া হ'ল ব্যৱসায়ীসকলক আৰু অতি শীঘ্ৰেই দোকানসমূহ পথৰ দাঁতিৰ পৰা উঠাই নিবলৈ জাননী প্ৰদান কৰা হৈছে আৰু ভাঙি দিয়া হ'ব ঘাইপথৰ সীমাৰ ভিতৰত থকা সকলো দোকান পোহাৰ নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চাৰিআলিৰ কাষত চলিব বৃহৎ উচ্ছেদ আৰু সঘনে হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ NHIDCL লৈছে এই বিশেষ পদক্ষেপ আৰু NHIDLCয়ে প্ৰেৰণ কৰা জাননী পাই ব্যৱসায়ীসকলৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে আৰু চৰকাৰক বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ অনুৰোধ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ
ইউনুছ তামুলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে উজনিৰ মহিলা সংগঠন। নাৰী সমাজক চূড়ান্ত অপমান কৰা ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে মহিলা সংগঠনে। আৰু ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে উজনিৰ মহিলা সংগঠন। তথাকথিত সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে নাৰী সমাজক চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে জাগৃতি নাৰী সমাজে দাখিল কৰিলে এজাহাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সবু দৰ্শকক। ইউনুছ তামুলীৰ বিৰুদ্ধে গৰজি উঠিল উজনিৰ মহিলা সংগঠন। তথাকথিত সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে নাৰী সমাজক চূড়ান্ত অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে জাগৃতি নাৰী সমাজে দাখিল কৰিলে এজাহাৰ। আৰু সামাজিক মাধ্যমত নাৰী সমাজক লক্ষ্য কৰি বিৰূপ মন্তব্য কৰিছিল ইউনুছ তামুলীয়ে। আৰু ইয়াৰ পাছতেই ক্ষোভত ফাটি পৰিছে উজনিৰ মহিলা সংগঠন। শীঘ্ৰে ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে মহিলা সংগঠনে। অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ মহিলা সংগঠনৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাগৰ খবৰ। উত্তৰ অসমত বৃহৎ উচ্ছেদৰ প্ৰস্তুতি। 150টা পৰিয়াললৈ আহিল নটিছ। আৰু দয়া নাই ক্ষমা নাই নীতিৰে আকৌ বিজেপি চৰকাৰৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা যাব। আন এক বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। 150টা পৰিয়ালক ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু এইবাৰ লখিমপুৰৰ উজ্জ্বলপুৰ গাঁৱত উচ্ছেদ চলাব প্ৰশাসনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমি সবিস্তাৰে। দয়া নাই ক্ষমা নাই নীতিৰে আকৌ চৰকাৰৰ উচ্ছেদ অভিযান। আন এক বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। 150টা পৰিয়ালক ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু এইবাৰ লখিমপুৰৰ উজ্জ্বলপুৰ গাঁৱত উচ্ছেদ চলাব প্ৰশাসনে। আৰু প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি দিছে পৰিয়ালকেইটা। নকাৰী মৌজাৰ বালিজানৰ অঞ্চলত সন্দেহজনক লোকৰ দখল আৰু মৰিয়া সম্প্ৰদায়ৰ 150টা পৰিয়ালে দাখিল কৰি থকাৰ অভিযোগ উত্থাপন কৰা হৈছে। আৰু ঘটনাস্থলীত আছে বিজেপিৰ গাঁও পঞ্চায়তৰ সদস্যৰ ঘৰ। আৰু উজ্জ্বলপুৰ পঞ্চায়তৰ সদস্য ৰুবুল ৰহমান মৰিয়াৰ ঘৰ খালী কৰাৰ নিৰ্দেশ।